জয় শ্ৰী ৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বৰপীৰ, জয় শ্ৰী আজমিৰ পীৰ, ভাৰত মাতা কি জয়। বন্দে চুল্লা ফুল্লা ৰঙাদাৰী বগাদাৰী কলাদাৰী মোল্লাৰ কথা আপোনালোকে নুশুনিব। তেওঁলোকৰ কাৰণেই আজি আমাৰ গোটেই বৃহৎ মিয়া সমাজ লজ্জিত আৰু মিয়া সমাজ আজি অপমানিত। মিয়া সমাজে যিটো পাইছে আজিৰ তাৰিখত সেইটো একমাত্ৰ মোল্লাৰ কৰ্মদোষত, মোল্লাৰ মানসিকতাৰ কাৰণে হৈছে। মুখ্যমন্ত্ৰী, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি অসমৰ মিয়া সমাজক ঠিক কৰিব নোৱাৰে নহয়, তেতিয়াহ'লে আৰু কোনেও অসমৰ মিয়া সমাজক ঠিক কৰিব নোৱাৰে আৰু কেতিয়াও। অসমৰ মিয়া সমাজক ঠিক কৰিবলৈ কাৰণে আল্লাহে নিজে পঠিয়াই দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। মই সেই গৌৰীপুৰৰ ইজতেমাৰ কমিটিক অনুৰোধ জনাম, যেতিয়া আপোনালোকৰ পুৰা ভিৰ হ'ব নহয়, জমা হ'ব নহয়, লাখ লাখ মানুহ যেতিয়া একেলগে হ'ব নহয়, তেতিয়া মায়াবিনী পঢ়ক, ৰেকৰ্ড হ'ব, যিটো আজিলৈকে হিন্দু মানুহ সনাতনীসকলে কৰিব পৰা নাইকিয়া। আৰু এইবাৰ ইজতেমাত সঁচাকে কৈছো, যদি মায়াবিনী নপঢ়ে, এইবাৰ ইজতেমাৰ ওপৰত মুখ্যমন্ত্ৰীটো চোকা নজৰ আছেই, মুস্তফা কামাল আজহাৰীৰো চোকা নজৰ। এইবাৰ ইজতেমা কমিটিয়ে যদি মায়াবিনী নপঢ়ে আৰু যদি মঞ্চত জুবিনদাৰ ফটোখন নাথাকে, মঞ্চত থাকিব লাগিব, মঞ্চত, সেই আশে পাশে কোনোবা গেটৰ ওচৰত, সেই দূৰত কোনোবা এটা চাইড ৰাস্তাৰ কাষত, সেইবোৰ নহয়, একদম মেইন গেটত থাকিব লাগিব, যিটো একদম মেইন আপোনাৰ দুৱাৰ যিফালেদি সোমাব, আৰু মঞ্চত থাকিব লাগিব, আৰু সম্পূৰ্ণ ব্যৱস্থা থাকিব লাগিব শ্ৰদ্ধাঞ্জলিৰ মঞ্চত এটা চাইডত। আৰু সেই ইজতেমাৰ গোটেই মানুহখিনি মিলি পেলাই, মায়াবিনী গাব লাগিব। এই জুবিনদাৰ আপোনাৰ সমাধিত গৈ পেলাই তাতে জয় জুবিন কলে নহব। ধৰ্মীয় সভা, ধৰ্মীয় জলসা, ধৰ্মীয় ইজতেমাত জুবিনদাৰ ফটো মঞ্চত লগাই তাৰ পিছত শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী পাঠ কৰক। অসমত হাজাৰ হাজাৰ মানুহে, লাখ লাখ মানুহে বিভিন্ন জাগাত পাঠ কৰিছে, পাঠ কৰক। এটা ৰেকৰ্ড আপোনালোকেও বনাওক যে আমি 1 লাখ মানুহে পঢ়িছো মায়াবিনী, 1 লাখ মানুহে টুপি পৰিধান কৰি, 1 লাখ মানুহে টুপি পাঞ্জাবী পৰিধান কৰি মায়াবিনী পাঠ কৰি দিয়ক। চাব, তেখেতৰ জেগাত যদি মই মুখ্যমন্ত্ৰী হলোহেঁতেন, হয়তো ইয়াতকে কঠিন কথা মই কলোহেঁতেন। 3 মাহতে চাফা কৰি দিলো, গোটেই অসম চাফা কৰি দিলোহেঁতেন মই। জেহাদ যে মুক্ত হৈ গল, অসমৰ পৰা জেহাদ মুক্ত হৈ গলহেঁতেন 3 মাহত। তেখেতৰ ভিতৰত বহুত মানৱতা আছে, সিমান মানৱতা মোৰ ভিতৰত নাই, বুজি পাইছেনে? অসমৰ মুখ্যমন্ত্ৰীৰ ভিতৰত বহুত মানৱতা আছে, মানৱ দৰদী ব্যক্তি হয় তেওঁ, সেইকাৰণে ইমান টাইম দি আছে। মই হোৱা হলে হাজাৰ হাজাৰ বুলডোজাৰ আনি ভাঙি চিঙি চাফা কৰি দিলোহেঁতেন চব। যিসকলে ভাৰত মাতা কি জয় কব, বন্দে মাতৰম কব, তেওঁলোকৰ ঘৰ ৰাখ। যিসকলে মন্দিৰত গৈ পেলাই সেৱা কৰিব, মছজিদত গৈ নামাজ পঢ়িব, ঘৰ ৰাখ, তেওঁলোকৰ ঘৰ ৰাখ, বাকী ভাঙ।